লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে এতিয়া মানুহৰ জীৱনশৈলী পৰিৱৰ্তন কৰি দিছে। দেখা গৈছে ঢিং আৰু জুৰীয়া অঞ্চলত কিছু ঠাইৰ জীৱনশৈলীয়ে পৰিৱৰ্তন কৰি দিছে এই বাঘটোৱে। কাৰণ দেখা গৈছে যিসকল লোক ৰাতি নিশা 10ৰ পৰা 12 বজাত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈছিলে, তেওঁলোক এতিয়া সন্ধিয়া 6 বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰমুৱা হ'ব লগা হৈছে। এই যি ঢেকীয়াপতীয়া বাঘ আছে, এই ঢেকীয়াপতীয়া বাঘটোৰ আতংক। কাৰণ দেখা গৈছে জুৰীয়া আৰু ঢিং অঞ্চলত আজি প্ৰায় এমাহৰ ওপৰত এই বাঘটোৱে আতংকৰ সৃষ্টি কৰিছে। লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহি প্ৰথমতে জেঙনিত 3জনকৈ লোকক আঘাতপ্ৰাপ্ত কৰিছিলে আৰু ইয়াৰ পিছত পুঠিমাৰিত এজন লোকক আঘাতপ্ৰাপ্ত কৰি ঢিঙলৈ গুচি গৈছিলে আৰু ঢিং কলেজৰ সমীপত এজন বনৰক্ষীক আঘাতপ্ৰাপ্ত কৰাৰ পিছত এই বাঘটো ঢিঙৰ আঠগাঁৱলৈ গুচি গৈছিলে আৰু বৰ্তমানলৈকে আঠগাঁৱতে আছে। আঠগাঁৱত থকা এটা প্ৰায় 5 কিলোমিটাৰ অঞ্চল জুৰি বিস্তীৰ্ণ হৈ থকা এটা হাবিত এই বাঘটোৱে বৰ্তমান অৱস্থান কৰি আছে। ইয়াৰ আহে পাহে ঘূৰা ফুৰা কৰা পৰিলক্ষিত হৈছে আৰু দুদিন আগতে এই বাঘটো ডুমডুমীয়ালৈকে অহাও এজন অটো চালকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছদিনা আকৌ সেই বাঘটোকে আঠগাঁৱতে আকৌ দেখা গৈছিলে। যি ঢিঙৰ পৰা মৰিয়াবাৰীলৈকে যোৱা যি ঘাইপথ আছে, ঘাইপথৰ ওচৰতে থকা এটা মৰাপাট খেতি। এই ক্ষেত্ৰত আচলতে দেখা গৈছে যিহেতু মানুহৰ জীৱনশৈলী পৰিৱৰ্তন কৰি দিছে। মোৰ লগত এজন লোক আছে, তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম হয় কি ক'ব। যি বাঘ এটা আজি এমাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, দেখা গৈছে এক প্ৰকাৰ মানুহৰ জীৱনশৈলী পৰিৱৰ্তন কৰি দিছে, কি ক'ব? সঁচাকৈ ক'ব লাগিব যে প্ৰায় এমাহজোৰা যিটো নেকি অব্যাহত আছিলে বন বিভাগৰ বাঘটো ধৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল, কিন্তু আচলতে এতিয়া বাঘটোতো ধৰিব পৰাই নাই। দেখা গ'ল মানুহৰ জীৱনশৈলী পৰিৱৰ্তন কৰিছে আৰু এতিয়া আমি যিটো সময়ত দেখা পাইছিলোঁ যে মানুহে 10টা 11টালৈকে মানুহে মানে তাত আড্ডা দিছিলে, পহৰা দিছিলে বা বিভিন্ন আপোনাৰ আলোচনা কৰিছিলে, কিন্তু 6টা বজাৰ লগে লগে মানে জেগাডোখৰ টোটেলি খালী হৈ যায়। কেতিয়া কোন সময়ত বন ৰজা আহি পেলাই মানে তেওঁলোকক চালাম কৰে। গতিকে আমি দেখা পালোঁ আৰু অতিকে দুখৰ বিষয় যে মানুহ এতিয়া বৰ্তমান আপোনাৰ শস্য খেতি কৰাৰ সময় আৰু এই সময়খিনি মানুহখিনি আপোনাৰ নিজৰ খেতিত যাব পৰা নাই, খেতিডৰা নিজে ভালকৈ কৰিব পৰা নাই। কোন পৰিস্থিতিত কেনেকৈ বাঘে আহি পেলাই আক্ৰমণ কৰে আপোনালোকে গম পায় যে ইতিমধ্যে প্ৰায় 5জনকৈ মানুহক বাঘে আক্ৰমণ কৰি পেলাই তেওঁলোকক আজীৱনৰ কাৰণে পংগু কৰিছে। আচলতে মই কওঁ যে বন বিষয়াসকলক আমি বাৰ বাৰ তেওঁলোকক আমি আবদাৰ জনাইছিলোঁ, তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ বাঘটো ধৰিব লাগে। আজি চাওক হাজাৰ হাজাৰ মানুহ তাত বসবাস কৰি আছে। এই মানুহখিনিৰ একমাত্ৰ উপাৰ্জনৰ বিশেষকৈ মানে আপোনাৰ শস্য খেতি, শাক পাচলি কৰি পেলাই ধান খেতি, মৰাপাট খেতি কৰে। এটা কথা সঁচা, যিসকলৰ মৰাপাট খেতি আপোনাৰ বিঘাই বিঘাই মৰাপাট খেতি তেওঁলোকে ধ্বংস কৰিছে, এওঁলোকক কি ক্ষতিপূৰণ দিব নেকি? যে লাখ লাখ টকা চৰকাৰী ধন, আমাৰ ধন তেওঁলোকে ব্যয় কৰিছে, এই খৰচখিনি ব্যয় কৰাৰ প্ৰত্যুত্তৰ তেওঁলোকে কোনে দিব? আৰু এই খৰচখিনি যিখিনি কৰিছে, খৰচৰ খতিয়ান কোনে দাঙি ধৰিব? আমাৰ যে লাখ লাখ টকা, আমি চৰকাৰক কি আহ্বান জনাম? এই ব্যৰ্থ চৰকাৰ, বিজেপি চৰকাৰখনে ব্যৰ্থ চৰকাৰ আৰু এই ব্যৰ্থ চৰকাৰৰ কোনো এজন মন্ত্ৰী তেওঁলোকৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰে। আৰু বিশেষকৈ আমি চালোঁ বন মন্ত্ৰী যিজন চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেত আহিছে, এচি ৰুমত বহিছে আৰু গুচি গৈছে। আঠগাঁৱৰ মানুহে তাত গৈ পেলাই ক্ষোভ প্ৰকাশ কৰিছে যে তেখেতৰ বিৰুদ্ধে আপোনাৰ শ্লোগান দিছে। এয়া বন বিষয়া, বন কৰ্মী আৰু বন মন্ত্ৰী গোটেইখিনি ব্যৰ্থ। মই কওঁ তেওঁলোকে নিজে স্বইচ্ছাই পদত্যাগ কৰিব লাগে। ধন্যবাদ আপোনাক। আচলতে আজি দেখা গৈছে আজি এমাহৰ ওপৰত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে ঢিং আৰু ৰূপহী অঞ্চলত আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু সেই বাঘটো বৰ্তমানলৈকে ঢিঙৰ আঠগাঁৱতে আছে আৰু সম্পূৰ্ণৰূপে বন বিভাগো ব্যৰ্থ হৈছে বাঘটোক আবদ্ধ কৰাৰ কাৰণে, যাৰ বাবে আৰু আনহাতে দেখা গৈছে এই অঞ্চলৰ ৰাইজৰ আচলতে জীৱনশৈলী পৰিৱৰ্তন হৈ গৈছে। খেতিত যাব নোৱাৰাকৈ বৰ্তমান খেতি লগোৱাৰ সময়ত আৰু এই সময়তো দেখা গৈছে খেতিত যাব নোৱাৰে। আনহাতে যি অঞ্চলত এই বাঘটো আছিলে সেই অঞ্চলৰ মৰাপাট খেতিও বহুত ধ্বংস কৰা হৈছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰক আহ্বান জনাইছে ৰাইজে যাতে তেওঁলোকে এটা ক্ষতিপূৰণ দিয়ে আৰু বাঘটো অতি সোনকালে ইয়াৰ পৰা আঁতৰাই লাওখোৱা অভয়াৰণ্যলৈ পঠিয়াই দিয়ে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।